নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোলৈকে জনাইছোঁ স্বাগতম আৰু লৈ আহিছোঁ এটি সুন্দৰ ভাল লগা বিয়া নাম আপোনালোকে শুনি ভাল পাব চাব ভিডিঅ'টো শেষলৈকে ভাল লাগিব গতিকে আজি বাইদেউৰ জোৰোণীয়া কাইলৈ বাইদেউৰ বিয়া কাইলৈ বাইদেউৰ বিয়া বিয়াৰ পিছত গুচি যাব দেউতাৰ কম্পেগিয়া ৰভাৰ তলিত উখল মাখল গয়াৰ সাজোৱা গয়াৰ সাজোৱা আমৰ ডালি আৰি দৰ্জাত মংগল ধ্বনি কৰা তেনেদৰে আৰু এপাকি হাতত ফুলৰ মালা লৈ দেউতাক সেৱা কৰা গৈ ওলাই আহা বাজলৈ ৰামৰ জয়কৰ কাষলৈ সম্প্ৰদানৰ সময় নিদিবা পাৰ হ'বলৈ সম্প্ৰদানৰ সময় নিদিবা পাৰ হ'বলৈ তেনেদৰে চুটি চুটি আৰু এফাকি আজি বাইদেউ তোমাৰ সৌভাগ্যৰ দিন মূৰত কাপোৰ ললা বোৱাৰীৰ চিন গাত নতুন নতুন অলংকাৰ পিন্ধি হলা নতুন ঘৰৰ নবোৱাৰী আজিৰ পৰা তুমি বোৱাৰী হলা জীয়ৰী জীৱনটো ঘূৰাই নোপোৱা কোনো দিন নোপোৱা জীয়ৰী জীৱন চাৰি বেৰৰ মাজত দেখিবা সপোন কোনো দিন নোপোৱা জীয়ৰী জীৱন চাৰি বেৰৰ মাজত দেখিবা সপোন নাকান্দিবা তুমি কান্দিব নাপায় অটকা ভাঙি এৰি থৈ নাযায় তেনেদৰে আৰু এটা যাবৰ পৰত মোৰ মাজনী লগাই যাবা মাক একেখনতে বুলত বহি খাইছিলো যে ভাত খাইছিলো যে ভাত যাবৰ পৰত মোৰ মাজনী লগাই যাবা মাক তেনেদৰে আৰু এপাকি ৰামৰ দেউতা শুনিব কেইটামান কথা কম দেউতা বেয়া নাপাব পুত্ৰলৈ নিবোৱাৰী নিজৰ বুলি ভাবিব পুত্ৰলৈ নিবোৱাৰী
নিজৰ বুলি ভাবিব মা দেউতাৰ মৰমৰ মনত কষ্ট নিদিব নীতি নিয়ম শিকাব নুবুজাটো বুজাব নীতি নিয়ম শিকাব নজনাটো বুজাব যি বুলি ভাবিব যি মৰম যাচিব যি বুলি ভাবিব যি মৰম যাচিব আমাৰ মাইনা মৰমী ঘৰৰ ডাঙৰ ছোৱালী নিজৰ বুলি ভাবিব মৰমেৰে শিকাব তেনেদৰে আৰু এপাকি পাতিত বহি বাইদেউ কিনো ভাবি আছাও অকণমান কান্দাচোন মা দেউতাৰ কথা কৈ অকণমান কান্দাচোন মা দেউতাৰ কথা কৈ আজি কিয় কান্দিম কাইলৈ ৰাতিপুৱাই চিৰ বিদায় মাগি বিয়াৰো খল মাকল আহিছে ৰাইজ বাইদেউৰ মাকৰ মুখত সেই হাঁহি নাই মাকে কান্দিছে বাইদেউলৈ চাই কাইলৈ পৰা তোমাক নেদেখুৱাই তুমিতো নাকান্দা নিষ্ঠুৰ হিয়া নিজে বাছি লোৱা পচন্দৰ দৰা এবাৰ ভাবিছোৱা অতীতৰ পৰা কোনেনো তুলিছিল কেঁচুৱাৰ পৰা পাহাৰৰ কাষৰে বৈ যোৱা জান হ'ব পাৰিবনে মাৰ সমান মা তোমাৰ মৰমী জননী আই মাৰ সমান পৃথিৱীত কোনোৱে নাই সেইজনী মাকেৰি কেনেকৈ যাবা অচিন সেই ঘৰখনত কেনেকৈ খাবা যাবইতো লাগিব নাৰীৰে জীৱন নগ'লে নহ'ব সমাজৰ নিয়ম। ধন্যবাদ। এই ফাঁকি বিয়ানাম মই এইখিনিতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিছে খালি মোক জনাব। লাইক এটা কৰিলে হ'ব, বেছি নালাগে। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ আপোনালোকে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি যাব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। পুনৰ আপোনালোক সকলোটিলৈকে নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।